हेलो गाइस অসমীয়া নাৰী দীপমণি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ডক্টৰৰ ওচৰত আহিছিলোঁ আৰু ডক্টৰৰ ওচৰত আহি ডক্টৰক দেখুৱাই মেলি এয়া এখন বাঁহৰ ৰেষ্টুৰেণ্টত মানে ধাবাত খাবলৈ বহিছোঁ। এইপিনে এয়া পানী বটল আছে, হ'ব দিয়ক। মই আছে নেমু চেমুবিলাক দিছে আৰু ৰেষ্টুৰেণ্টৰ খানা কি হয় কেনেকৈ হয় মই আপোনালোকক দেখাইছোঁ। এবাৰ আপোনালোকক ৰেষ্টুৰেণ্টখন দেখুৱাই তেখেতক আমাৰ তাৰপৰা বেছি দূৰ নহয়তো, আমাৰ তাৰপৰা এখন বাঁহৰ ৰেষ্টুৰেণ্ট ইমান ডাঙৰ একদম হাইৱে কাষৰ এখন বাঁহৰ ৰেষ্টুৰেণ্ট, বহুত ভাল লগা। মই প্ৰায় আহিলে এইখন ৰেষ্টুৰেণ্টতে খাওঁ, কাৰণ বাঁহৰ যদিও ইয়াত খাই ভাল লাগে। বুজিছেনে? ইমান ধুনীয়াকৈ চাৰ্কিঙৰ ব্যৱস্থা আছে, একেবাৰে হাইৱে কাষতে ইয়াতে খাওঁ। এইখন ধাবা মোৰ ভাল লাগে কিবা এটা। এইপিনে সকলোবিলাক আছে। এই ধাবাতে আমি খাবলৈ বহিলোঁ। আমাৰ মানে অত্যন্ত ভোক লাগিছে আৰু খাবলৈ কি কি আছে আপোনালোকক দেখুৱাই থাকিম দেই। এইবিলাক দেখাই আছে। আমি চিকেন মানে লোকেল চিকেন খাম বুলি আহিছোঁ। সৰু মাছ খাম বুলি আহিছিলোঁ, কিন্তু সৰু মাছ নাই কাৰণে আমি লোকেল চিকেন খাম বুলি খাবলৈহে ঠিক কৰিলোঁ। এতিয়া লোকেল চিকেন আৰু কি আহে লগত, আজি বহুত দিন মাছ মাংস খোৱা নাই, গাটো ভাল নহয় কাৰণে আজি আৰু ইয়াতে খাম বুলি আহিছোঁ। বাঁহৰ ধাবা ভাল লাগে, বাঁহৰ ধাবাবিলাকত খাই। আপোনালোকক ইয়াত দেখুৱাইছোঁ, ইয়াৰ পৰিৱেশ কেনেকৈ আছে। এয়া আমাৰ থালি আহি গ'ল, বুজিছেনে? আমাৰ থালি এইপিনেদি আহি গ'ল। ইয়াত খুব সুন্দৰ মানে নিৰামিষৰ থালিটো খুব সুন্দৰ পায়। আৰু মানে এয়া আমি লোকেল চিকেন খাবলৈ লৈছোঁ। ইয়াৰ লোকেল চিকেন, এইপিনেদি বেঙেনা ফ্ৰাই, এইপিনেদি তিতা কেৰেলা ফ্ৰাই, এইপিনেদি তন্দুৰী চব্জি, ইয়াৰ দাংবডি, এইপিনে এইটো কি ধৰিবই পৰা নাই, এইটো দালি আৰু পাপৰ, এয়া ভাত। এনেকৈ আমি আজি খানাটো খাবলৈ লৈছোঁ। এইপিনে আমাৰ এওঁ খালেই, মই খাম এতিয়া আৰু খাবলৈ এনেকৈ লৈছোঁ। আপোনালোকেও আহিলে ইয়াত খাব পাৰিব। একদম হাইৱে কাষতে এখন, যোৰহাটৰ বাইপাছৰ কাষতে এখন ধাবা। খুব সুন্দৰকৈ বনায়, খুব সুন্দৰ সোৱাদ লগা। 4-5 মহলীয়া হোটেল বা ধাবা কি প্ৰয়োজন, এই বাঁহৰ ধাবাতে ইমান ধুনীয়া খানা বনায়। দেখিছেনে কি ধুনীয়া খানা, একেবাৰে মছলা চছলা নিদিয়া এটা ৰেচিপি খানা। এইপিনে দাদাই কি আনিলে, কল পচলা চালাড, এয়া চালাড দিলেহি দাদাই। হ'ব, ভিডিঅ'টো আজিলৈ ইমান। আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।